নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। এতিয়াও পৰি PM কিষাণে 21 নম্বৰ কিস্তিত ধন পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে আহি পৰিছে সোণালী সুযোগ। এতিয়াই লাভ কৰিব PM কিষাণৰ ধনৰাশি। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে 1250 টকা প্ৰদান কৰিব। 10 নৱেম্বৰত অৰুণোদয় আঁচনি নোপোৱা সকলৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে প্ৰতিটো সমষ্টিতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2000 কোটি টকাৰ চেক বিতৰণ কৰি আছে। আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 টকা পোৱা নাই নেকি? যদি আপুনি চৰকাৰী ঘৰ জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। কেতিয়া সোমাব এই ধনৰাশি মুখ্যমন্ত্ৰী ঘোষণা কৰিলে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। এখন ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বহুকেইটা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজি আবেদন কৰক। আপোনাৰ ৰেচন কাৰ্ড নাই নেকি বা আপুনি ভাবিছে যদি আবেদন কৰিব নিশ্চয় কৰিব পাৰিব। ৰেচন কাৰ্ড এখন আবেদন কৰিবলৈ হ'লে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, আপুনি কেনেকৈ আবেদন কৰিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিয়ে। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব বিনামূলীয়াকৈ চাউল। মাত্ৰ 117 টকাতে লাভ কৰিব 1 কেজি মচুৰ দাইল, 1 কেজি নিমখ আৰু 1 কেজি চেনি লাভ কৰিব আপুনি। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ স্বাস্থ্য বীমা। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি 1250 টকা। যদি আপুনি যোগ্য, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি 1250 টকাৰ সুবিধা লাভ কৰিব। প্ৰতি মাহতে অৰুণোদয় আঁচনি টকা সোমাব আপোনাৰ বেংক একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি টকা পোনে সোমায় আপোনাৰ একাউণ্টত। এই মাহৰ 10 নৱেম্বৰত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা পাইছেনে? যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি ব্লকত যাওক। আপোনাৰ নথিপত্ৰখিনি লৈ ব্লকত যাওক। সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কিহৰ বাবে আপোনাৰ একাউণ্টত 1250 টকা পোৱা নাই। লগতে যদি আপুনি এতিয়া নকৰে তেনে ক্ষেত্ৰত 10 ডিচেম্বৰত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা নাপাব। যদি কোনোৱে ভাবিছে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব নিশ্চয় কৰিব পাৰিব। ইয়াৰ বাবে আপুনি পঞ্চায়তত গৈ যোগাযোগ কৰিব লাগিব। এতিয়া অৰুণোদয় আঁচনিৰ বাবে ডিচি অফিচত যাব নালাগে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৰাজসাহায্যযুক্ত ৰন্ধন গেছ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত আপুনি বিনামূলীয়াকৈ ৰন্ধন গেছ লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে আধা দামতে লাভ কৰিব উজ্জ্বলা আঁচনিৰ সুবিধা। যদি আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত যেতিয়া আপুনি গেছ ক্ৰয় কৰিব তেনে ক্ষেত্ৰত 343 টকা এটা ছাবচিডি টকা জমা হ'ব আপোনাৰ বেংক একাউণ্টত। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ। গতিকে আজি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক। যদি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। তাৰপিছত অসমবাসী ৰাজীৱ আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি কোটি কোটি শ্ৰমজীৱীলৈ মোদী চৰকাৰৰ বৃহৎ উপহাৰ। প্ৰতিগৰাকী কৰ্মচাৰী শ্ৰমিকলৈ বাঢ়িব দৰমহা। হয় বন্ধু বান্ধৱীসকল, ব্যক্তিগত কোম্পানীত কৰ্মৰত চাকৰিয়ালসকলৰ বাঢ়িব দৰমহা। দেশৰ শ্ৰম আইনত আহি গ'ল নতুন সংশোধন। দেশবাসীৰ বাবে মোদী চৰকাৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশবাসীৰ বাবে ঐতিহাসিক ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কৰ্মৰত কোনো কৰ্মচাৰীয়ে 5 বছৰলৈ অপেক্ষা কৰিব নালাগে। এই বছৰতে লাভ কৰিব সকলো চৰকাৰী সুবিধা। এই আইনৰ জৰিয়তে আকৰ্ষণীয় দৰমহা আৰু সামাজিক সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পাব সুবিধা। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে সংশোধন কৰিলে 29খন শ্ৰম আইন আৰু নতুন সংহিতা অনুসৰি আনুষ্ঠানিক খণ্ড, শ্ৰমিক খণ্ড আৰু গিগ শ্ৰমিক। কেৱল এয়াই নহয়, প্ৰব্ৰজিত শ্ৰমিক আৰু মহিলাৰ বাবে লাভদায়ক হ'ব নতুন আইন। ব্যক্তিগত কোম্পানীত কৰ্মৰত কৰ্মচাৰীসকলে লাভ কৰিব বৃহৎ আৰ্থিক সকাহ। তাৰপিছত অসমবাসী ৰাজীৱ জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপোনাক চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি? চৰকাৰী হাস্পতালত ঔষধ নাপালে দিব পাৰিব অভিযোগ। চৰকাৰী হাস্পতালৰ পৰা ঔষধ কিনিবলৈ যদি দিছে এতিয়া দিয়ক অভিযোগ। দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব চৰকাৰী চিকিৎসালয়ে। চিকিৎসকে ফাৰ্মাচীৰ পৰা দৰৱ আনিব ক'লে পৰিব বিপদত। চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিছে নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 9864541430। চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধে দিব লাগিব চিকিৎসকে। চিকিৎসকে দিয়া তালিকা অনুসৰি চৰকাৰে যোগান ধৰে চিকিৎসালয়ত ঔষধ। আৰু এই ঔষধৰ বাহিৰে আন ঔষধ দিব নোৱাৰিব চিকিৎসকে। স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে কৰিলে ডাঙৰ মন্তব্য। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নামনি অসমত মিয়া নিগিজকৈ বহি লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে নতুনকৈ আৰু তেওঁলোকক বহিব দিব নোৱাৰি চৰকাৰে তেওঁলোকক শাস্তি দি থাকিব শাস্তি দি থাকিলে তেওঁলোক নিজে নিজে আঁতৰি যাব 10 পৰা 15 বছৰলৈকে কষ্ট দি থাকিলে নিজেই আঁতৰি যাব মিয়াৰ আগ্ৰাসনক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য নামনি অসমত মিয়া নিগিজকৈ বহি লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে মিয়াক লৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপিত আহিব এইবাৰ নতুন মুখ কমেও 5ৰ পৰা 10খন নতুন মুখ স্থান লাভ কৰিব বিজেপিত প্ৰতিটো নিৰ্বাচনতে 5ৰ পৰা 10খন নতুন মুখ অন্তৰ্ভুক্ত কৰাটো বিজেপিৰ লক্ষ্য বিজেপি এনেকুৱা এটা দল নহয় য'ত পুৰণা মানুহখিনিয়ে টিকট পাই থাকিব যুৱক আৰু মহিলা ৰাজনীতিলৈ অহাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই নিজক যুৱ প্ৰজন্মক ৰাজনীতিলৈ অহাটো বিচাৰো নিৰ্বাচনৰ প্ৰাকখনত বিজেপিৰ বৈঠকত ডাঙৰ সিদ্ধান্ত বিজেপিত আহিব এইবাৰ নতুন মুখ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সংবিধানত সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সংবিধানত সন্দেহযুক্ত মিয়াৰ বিৰুদ্ধে কোৱাত বাধা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও পুনৰ মন্তব্য কৰিছে সন্দেহজনক মিয়াৰ বিৰুদ্ধে কোৱাত আপত্তি কিহৰ এনেকুৱাকৈ প্ৰশ্ন উত্থাপিত কৰিছে কোনোৱে নিজ গাত পাতি ললে মই একো ক'ব নোৱাৰো যিয়ে ভাৰতীয় নাগৰিক তেওঁ গাত পাতি নলয় কেৱল ইয়াৰ নহয় ৰিপুণ বৰাই অসমৰ মিয়াক সন্দেহযুক্ত মিয়া বুলি কৈছে আৰু কংগ্ৰেছৰ চৰকাৰ অসমত 60 বছৰ আছিল তেওঁলোক মাটিৰ পট্টা নিদিয়াৰ কাৰণহে উচ্ছেদ চলিছে কংগ্ৰেছক তেওঁলোকে ভোট দিলে কিন্তু কংগ্ৰেছে তেওঁলোকৰ কাম নকৰিলে সন্দেহযুক্ত নাগৰিক লৈ এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য সন্দেহজনক মিয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মধ্য অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ 14 দিনৰ পিছতে চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান পৰিয়ালসমূহলৈ জাৰি কৰা হৈছে জাননী 80 টাকৈ পৰিয়ালত চলিব প্ৰশাসনৰ উচ্ছেদ 38 বিঘা মাটিত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ 6,000ৰো অধিক বেদখলকৃত ভূমিত চলিব বুলডোজাৰ 9 নং খেৰণি কেৱল ইয়াৰ নহয় কান্দাপাৰা তুলিমাৰী আৰু ৰাণীপুখুৰী বৰপুখুৰী পুদমপুখুৰী আদিকে ধৰি বহুকেইখন গাঁৱত চলিব উচ্ছেদ বুলডোজাৰ একশ্যন ষ্টাৰ্ট নোহোৱাৰ পূৰ্বে পুনৰ হকনি জিলা আয়ুক্তৰ বেদখলকাৰলৈ কঠোৰ নিৰ্দেশ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিৰ্বাচনৰ সময়ত কেৱল টকা বিতৰণ কৰিলে কল্যাণ সম্ভৱ নহয় সকলো ৰাজ্যৰ সমানে বিকাশ হোৱাটো প্ৰয়োজন ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰৰ সমানে প্ৰদান কৰাটো প্ৰয়োজন জনসংখ্যাৰ লগতে লোকসভা ৰাজ্যসভাৰ আসন সমান হ'ব লাগে আসন সমান হলেহে সম উন্নয়নৰ সম্ভৱ হ'ব নিৰ্বাচন মানে টকা বুলি ভবা নেতাক পৰামৰ্শ দিছে জ্যেষ্ঠ বিজেপি নেতা মুৰলী মোহন যোশীৰ পৰামৰ্শ হয় বন্ধুবান্ধৱীসকল এটা ডাঙৰ মন্তব্য কৰিছে মুৰলীয়ে ইয়াৰ বিষয়ে জনতাই কি ক'ব নিৰ্বাচনৰ সময়ত কেৱল টকা বিতৰণ কৰি কল্যাণ সম্ভৱ নে জনতাই কি ক'ব জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাওক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সৌদি আৰবৰ মক্কা মদিনালৈ হজৰ বাবে যাব বিচাৰিছে নেকি আপুনি তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ উমৰা হজ কৰিব বিচৰা সকলৰ বাবে আহিছে সোণোৱালী সুযোগ ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ হজ যাত্ৰাৰ বাবে আৰম্ভ হৈছে বুকিং উজনি নামনি মধ্য অসমৰ যাত্ৰীয়ে কৰিব পাৰিব হজ আল হাৰামাইন হজ উমৰা টুৱাৰ্ছ ইণ্ডিয়াই আনিছে এই সুযোগ অসমৰ ভিতৰতে বিশ্বাসযোগ্য টুৱাৰ্ছ প্ৰতিষ্ঠান আল হাৰামাইন থকা হোটেল খাদ্য আৰু লোকেল গাইডৰ বা সুবিধা আপুনি লাভ কৰিব যাত্ৰাৰ বাবে আগ্ৰহীসকলে যোগাযোগ কৰক আল হাৰামাইনক হোজাই জিলাৰ চৌধুৰী বজাৰত আছে কাৰ্যালয় যাত্ৰা সম্পৰ্কীয় আলোচনাৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ যোগাযোগ কৰক 7002686330 আৰু আনএটাৰ নম্বৰ হৈছে 9435944642 সৌদি আৰবৰ মক্কালৈ মদিনালৈ হজৰ বাবে যাব বিচাৰিছে নেকি আপুনি তেন্তে আপোনাৰ বাবে সোণোৱালী সুযোগ আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই সুযোগ লাভ কৰিব পাৰে তাৰ
অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এছাৰত বিহাৰ বেংগলৰ পৰা মানুহ নাহে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছাৰক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে 20 লাখ মানুহ আহিব বুলি ভুল তথ্য বিয়পাইছে কংগ্ৰেছে কাৰ সময়ত 1.50 কোটি মানুহ আহিব বুলি কৈছিল আৰু টেঙা আম এবাৰহে বিক্ৰী কৰিব পাৰি অসমলৈ যথেমতে মানুহ আহিলেই নহব কোনো বাহিৰৰ পৰা মানুহ খুৱাবলৈ ৰখাবলৈ অসমত ঠাই নাই এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছাৰক লৈ কংগ্ৰেছক সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছাৰত বিহাৰ বেংগলৰ পৰা মানুহ নাহে বুলি অৱশেষত স্পষ্টীকৰণ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবিনে ন্যায় নাপালে অসমত মহাভাৰতৰ যুদ্ধ হ'ব 10 ডিচেম্বৰলৈকে অপেক্ষা কৰি আছো ন্যায় নাপালে যুদ্ধ হ'ব ককাই বাই চাবলৈ নাই জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত সত্য আমাক লাগিবই অসমৰ ৰাইজে ধৈৰ্যশীল কিন্তু খঙালত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে শিল্পী খগেন গগৈৰ ডাঙৰ মন্তব্য জুবিনে ন্যায় নাপালে অসমত মহাভাৰতৰ যুদ্ধ হ'ব বুলি মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আগন্তুক 10 দিনলৈ নাথাকিব বিদ্যুৎ সেৱা আগন্তুক 12 ডিচেম্বৰ পৰ্যন্ত নাথাকিব বিদ্যুৎ সেৱা 21 নৱেম্বৰৰ পৰা 12 ডিচেম্বৰলৈকে ব্যাহত বিদ্যুৎ সেৱা প্ৰতিদিনে 6 বজাৰ পৰা 10 বজালৈকে বিদ্যুৎ সেৱা বন্ধ থাকিব হোজাইত সম্পূৰ্ণ 12 দিন বিদ্যুৎ সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত মেৰামতিৰ বাবে প্ৰতিদিনে 4 ঘণ্টাকৈ বিদ্যুৎ কৰ্তন কৰিব এপিডিচিএলে আনুষ্ঠানিকভাৱে জাননীযোগে জনালে এই তথ্য লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াক আপুনি যিমান পাৰে অশান্তি দিয়ক আল্লাই আপোনাক কি কৰিব চাই থাকক এনেকুৱাকৈ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী ভালে থাকক মই দোৱা কৰিছো মোৰ লগত গৰিবৰ দোৱা আছে মুখ্যমন্ত্ৰীৰ লগত গৰিবৰ অভিশাপ আছে সুপ্ৰিম কোৰ্টে আমাক ন্যায় দিব কিন্তু সকলোৰ ওপৰত এজন বহি আছে আমাৰ ত্ৰাণকৰ্তা আল্লাহে আমাক ৰক্ষা কৰিব মুখ্যমন্ত্ৰী মিয়াক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া মৌলানা বদৰুদ্দিন আজমলৰ মুখ্যমন্ত্ৰীৰ লগত গৰিবৰ অভিশাপ আছে বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'